ওচৰ আছে লেট ট্ৰেইন আছে বাই বাই গোলাঘাট বৰাত আছে দেখিছা ভয়ংকৰ ভিৰ গ'লেহি লামডিং তো আজিলৈ বা हेलो नमस्कार बंधुगण की खबर आशा কৰিছো আপোনালোকৰ ভাল বৰ্তমান মোৰো ভাল মই বিচাৰিছো যে আপোনালোকে চাই আছে বিজে এন্টি ব্লগ আৰু দেখিছে ৰেডি হৈছো এফালে যাবলৈ ক'ত যাম কি কৰিম সকলোবিলাক কৈ আছো মই যাবলৈ ৰেডি হৈ আছো গোলাঘাট শিলচৰ আজিলৈকে মই গোলাঘাটৰ পৰা শিলচৰলৈ না বাছেদি গৈছো না ট্ৰেইনেদি গৈছো সেইকাৰণে মই ফাৰ্ষ্ট টাইম যাবলৈ ওলাইছো তাকো ট্ৰেইনেদি আৰু ট্ৰেইনেদি গৈ কেনেকুৱা লাগে তাকো যাম জেনেৰেল দবাত কাৰণ মই ইমাৰ্জেঞ্চি যাব লগা হ'ল সেইটো ৰিজাৰ্ভেশ্যন কৰিব নহ'ল সেইটো কাৰণে জেনেৰেলত কেনেকে ক'ৰ পৰা যাম সকলোবিলাক কৈ আছো আপোনালোকক প্ৰথমতে যাম মই গোলাঘাট ষ্টেচনৰ পৰা নাগালেণ্ড এক্সপ্ৰেছৰ লামডিঙলৈকে আৰু লামডিঙৰ পৰা ট্ৰেইন আছে ৰাতিপুৱা মৰ্ণিঙত শিলচৰলৈ তো অলপ টাইম মই লামডিঙত ৰ'ব লাগিব তাৰপিছত মৰ্ণিঙত মই যাম আৰু নাইটত কোনোদিন মই ট্ৰেইনত জাৰ্ণি কৰি পোৱা নাই কেনেকুৱা লাগে কি লাগে জেনেৰেলত গৈনো কেনেকুৱা লাগে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া সকলোবিলাক গম পাব আৰু এই ভিডিঅ'টো আপোনালোকৰ দুটা ভাগত আহিব গোলাঘাটটো লামডিঙলৈ এটা জাৰ্ণি ভিডিঅ' আৰু লামডিঙৰ পৰা শিলচৰলৈ কেনেকে যাব পাৰি কি কৰিব পাৰি তো সেইটো এটা বেলেগ ভিডিঅ' আহিব তো সেইটো কাৰণে আপোনালোকে দুইটা ভিডিঅ' চাব তেতিয়া আপোনালোকে সকলোবিলাক গম পাব বলক এতিয়া একেবাৰে লগ পাই আছো আপোনালোকক গোলাঘাট ষ্টেচনত বলক দেৰি নকৰি যাত্ৰা আৰম্ভ কৰো দেখিছে আহি পাই গ'লো ষ্টেচন আৰু এতিয়া যাম নাগালেণ্ড এক্সপ্ৰেছত ডিব্ৰুগড়ৰ পৰা আহি আছে এখন ট্ৰেইন যোৰহাট হৈ গোলাঘাট হৈ ফৰকাটিং হৈ গুৱাহাটীলৈকে যাব আৰু এতিয়া ৰখি আছো গোলাঘাটত 8টা বাজিবলৈ হৈছে ট্ৰেইন সোমাও আৰু কিন্তু প্ৰায় 20 মিনিটৰ ওচৰ আছে লেট ট্ৰেইন আছে তো এতিয়া যাম ইয়াৰ পৰা লামডিং দেখিছে কিমান মানুহ আছে এয়া আহি পালোহি পুৰা ভিৰ লাগি আছে লেট ট্ৰেইন খালি অলপ লেট হৈ গ'ল 8টা বাজিবলৈ হৈছে ট্ৰেইন আহি পোৱাহি নাই এতিয়াও মানুহৰ পুৰা ভিৰ লাগি আছে এয়া গোলাঘাট ষ্টেচন পালোঁ আৰু এই টিকেট কাটি ল'লোঁ সেই দেখিছে ইয়াৰ পুৰা মানুহ দেখিছেনে পুৰা ভিৰ লাগি আছে আন্ধাৰ গোটেইখন ট্ৰেইন আহিছে আৰু এয়াৰ দেখিছে ট্ৰেইন আহিছে কিন্তু মানুহ আপোনাৰ অত্যন্ত মানুহ যে বহুত মানুহ আছে ট্ৰেইনৰ একদম মৃত্যু মূৰলৈকে একদম ষ্টেচন শেষ হোৱালৈকে একদম মানুহ দেখিছেনে আন্ধাৰ দেখি নাই পোৱা চাগে কিন্তু একদম পুৰা মানুহ আৰু মানুহে মানুহ এয়া ট্ৰেইন আহি গ'ল 8টা বজাত আহি সোমাইছে আৰু 20 মিনিট লেট ট্ৰেইন আহি গ'ল ট্ৰেইন আহিলে আৰু গোলাঘাটৰ পৰা একদম বহুত আগত আহিব লগা হ'ল দৌৰা দৌৰি কিন্তু একদম জেনেৰেল দবা হয় দেখিছেনে ক'ত ট্ৰেইন এতিয়া এৰিলে এতিয়া আৰু যি পাৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিন্তু আন্ধাৰত দেখিব পাৰিব যে কিবা সন্দেহ আছে যদি আৰু পাৰোঁ দেখাম নিশ্চয় এতিয়া পাম আমি ফৰকাটিং তাৰপিছত আৰু তেনেকৈ গৈ থাকিম আৰু বলক বাই বাই গোলাঘাট একদম ইঞ্জিনৰ ওচৰত আছোঁ আৰু ক'বলৈ গ'লে ইঞ্জিন আহিছে টাৰ্ণিং এটা আছে কাৰণে দেখিছে আৰু এটা গ্ৰীণ লাইট জ্বলি আছে আন্ধাৰ তো ঠিক আছে ফৰকাটিঙত লগ পাইছোঁ আপোনালোকক তো এতিয়া আহিছোঁ এয়া চাওক টয়লেটটো মানে যিমান চফা হ'ব লাগে ইমান চফা নহয় আৰু এয়া ফৰকাটিং পাইছোঁ আৰু ফৰকাটিং জংচন কিমান মানুহ আছে চাই থাকক ইয়াতো মানুহ আছে দেই ফৰকাটিং জংচনত 2 নম্বৰ প্লেটফৰ্মত সোমাইছে
2 নম্বৰ দেখাওঁ ইয়াতো মানুহ তো এয়া ফৰকাটিং পালোহি আৰু মানুহ ইয়াতো উঠিছে দেখিছে 8টা চুদত সোমাই গ'ল ফৰকাটিঙত ইয়াত এতিয়া কিমান টাইম ৰাখিব তো এয়া ফৰকাটিং জংচন দেখিছে ট্ৰেইন ৰখি আছে বেকত আৰু ট্ৰেইন এৰা টাইম হৈ গ'ল বাৰু কিন্তু এৰা নাই এতিয়ালৈকে তাৰপিছত পাব আপোনালোকৰ ডিমাপুৰ পিছত ডিফু পিছত একেবাৰে লামডিঙত গৰমত থাকিব পৰা নাই মানুহ দেখিছা নাই কেনেকৈ বাহিৰ ওলাই আছে গোটেই মানুহ ভৰ্তি হৈ আছে ট্ৰেইনত পিছত আহিছে আৰু ট্ৰেইন ফৰকাটিঙৰ পৰা লাহে লাহে গৈ আছে আৰু ফৰকাটিং জংচন এৰিলে আৰু এইটো অভাৰ ব্ৰিজ দেখিছে তো বলক জাৰ্ণি মজা লৈ গৈ থাকোঁ ইয়াৰ পিছত পাম একেবাৰে ডিমাপুৰ তাৰপিছত ডিফু তাৰপিছত লামডিং ফৰকাটিং বাই বাই এই ডাঙৰ গড় এটা আছে দেখিছে আন্ধাৰ গোটেইখন ঠিক আছে ইয়াৰ পিছত পাব ডিমাপুৰ তাৰপিছত পাব ডিফু তাৰপিছত পাব লামডিং আৰু 2টা ষ্টপেজৰ পিছতে পাই যাবগৈ লামডিং পথেদি পাইছোঁ আৰু ইয়াৰ পিছত পাম আপুনি ডিমাপুৰ ইয়াত ক্ৰচিং আছিলে সেইটো কাৰণে ৰাখি দিলে যাম আৰু যদি নাগালেণ্ড এক্সপ্ৰেছত আপোনালোকে যাব বিচাৰে ইমাৰ্জেঞ্চি যাব লগা হ'ল আৰু জেনেৰেলত যাব লগা হ'ল তো বা ৰিজাৰ্ভেশ্যন কৰিছে টিকেট নাপালে ৰিজাৰ্ভেশ্যনৰ কোনো হেৰি সুবিধা নহ'ল যদি আপোনালোকে যাব বিচাৰে তেতিয়াহ'লে এটা কথা মনত ৰাখিব এইখন ট্ৰেইনৰ নাগালেণ্ড এক্সপ্ৰেছত আপোনালোকৰ আগফালে 3টা জেনেৰেল ডবা আছে য'ত তাত আপোনালোকে আহি যাব আপোনালোকৰ ইমান অসুবিধা নহয় একদম ইঞ্জিনৰ লগতে থাকে সেইকেইটা ডবা মাজত নাহিব মাজত আপোনালোকে AC ডবা 2টা আহে আৰু শ্লিপাৰ ডবা থাকে তো আপোনালোকৰ দৌৰা-দৌৰি হ'ব সেইকাৰণে আপোনালোকে যিমান পাৰে এখন ট্ৰেইনত যদি যাবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে একেবাৰে একদম ফ্ৰণ্টলৈ আহিব একদম ইঞ্জিনৰ য'ত আছে ইঞ্জিনৰ লগতে থাকে তো সেইটো কাৰণে আপোনালোকে ভুল নকৰিব মাজত থাকি দৌৰা-দৌৰি হ'ব আপোনালোকে মানে মাজত যদি আহি যায় তেতিয়া আপোনালোকৰ বহুত অসুবিধা হ'ব আপোনাৰ দৌৰা-দৌৰি হ'ব লৰা-লৰি হ'ব চিট নাপাব পাৰে যদি একদম ফ্ৰণ্টতে থাকিব একদম ওচৰত থাকিব বসাৰ লগে লগে আপোনাৰ উঠিব তেতিয়া আপোনালোকে চিটো পাব ন বহিবৰ কাৰণে তো সেইটো কাৰণে আপোনালোকক এইটো কথা ক'লোঁ মই দেখাই দিছোঁ বাৰু কোনকেইটা জেনেৰেল লগাই ইঞ্জিন দেখিছে মানুহ ৰখি আছে সেইটোৰ পৰা ধৰি এইটো এটা তাৰপিছত এই নীলাটো ডবা দেখিছে ন সেই নীলা ডবাটোলৈকে আপোনাৰ জেনেৰেল যিসকলে ট্ৰেইনত জাৰ্ণি কৰি থাকে তেওঁলোকৰ কাৰণে কোনো প্ৰব্লেমেই নাই তেওঁলোকে সকলো জানে যিসকলে মানে মাজে মাজে ট্ৰেইনত জাৰ্ণি কৰে বা কৰিবলগীয়া হৈছে তেওঁলোকৰ কাৰণেহে দিগদাৰ তেওঁলোকৰ কাৰণে অলপ ইনফৰ্মেশ্যন থকাটো দৰকাৰ মানে এৰিলে আৰু খটখটি ট্ৰেইন এতিয়া পামগৈ ডিমাপুৰ তো ডিমাপুৰত লগ পাই আছোঁ ডিমাপুৰ সোমাই গৈছোঁ
আগত কিমান মানুহ আছে ডিমাপুৰ সোমাইছোঁ আৰু 1 নম্বৰ প্লেটফৰ্মত ইয়াত কিমান মানুহ আছে মানুহ আছে পুৰা আছে মানুহ মানুহ পুৰা ভৰ্তি হৈ আছে কেনেকুৱা মানুহ ৰে জানিম আকৌ বাপৰে মানিছোঁ এইটো পুৰা মানুহ পুৰা মানুহ হৈ আছে পুৰা মানুহ বাপৰে ভয়ংকৰ মানুহ আছে ডিমাপুৰ বাপৰে মানুহজন কেনেকুৱা ভিৰ হৈ গ'ল এটা ডিমাপুৰ এটা ভয়ংকৰ ভিৰ ভয়ংকৰ ভিৰ হৈ গ'ল ডিমাপুৰত ট্ৰেইন ভৰ্তি হৈ গ'ল আকৌ চালে খালী আছিলে একদম পুৰা ভিৰ ভয়ংকৰ ভিৰ এলে আৰু ডিমাপুৰ এতিয়া গৈ আছোঁ ইপিনে ইমানেই ভিৰ নহয় আপোনালোকক একো দেখাব ন মানে ইপিনে দেখাইছে খালী 1 নম্বৰ প্লেটফৰ্ম ইমানেই ভিৰ নহয় মানুহৰ তামাম ভিৰ তো বাই বাই ডিমাপুৰ তো লগ পাই আছোঁ একেবাৰে ডিপুত তাৰপিছত পোহৰ থকালৈকে ভালকৈ দেখিব তাৰপিছত আৰু গোটেইখন অন্ধকাৰ বাই বাই ডিমাপুৰ ডিপু পাইছোঁহি আৰু ৰাতি ভিউ দেখিছা মানুহ পুৰা শুই আছে একদম ষ্টেচনত যাবই নোৱাৰি একদম পুৰা ভিৰ লাগি আছে একদম এতিয়া পাইছোঁহি ডিপু ডিফুৰ পৰা আহিলে আৰু ট্ৰেইন এতিয়া গৈ আছোঁ একেবাৰে আপোনালোকক লগ পাইছোঁ একেবাৰে লামডিঙত তো পাই গ'লোহি লামডিং আৰু এতিয়া বাজিছে 11:50 আৰু মানুহ চক একদম পুৰা ভিৰ লাগি আছে এয়া দেখিছে এতিয়া টাটা বাই বাই সেইখনক এৰিলোঁ আৰু ষ্টেচন চক কিমান ধুনীয়া চক লামডিং পাই গ'লোহি আৰু 4 নম্বৰ প্লেটফৰ্মত সোমালে ট্ৰেইন কিমান ধুনীয়া জংচন হয়তো লামডিঙত তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু আকৌ
লগ পাম নতুন এটা ভিডিঅ'তে তো আজিলৈ বাই।